हेलो फ्रेंड्स मैं दीपमणि तालुकदारे पोन प्रथमते बहाग बिहुर हिया भरा मरम और उलग जनाइছোঁ सकलोके আজি এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক জনোৱাম বিহুৱান আসলতে কোন কেইখন বস্ত্ৰক বিহুৱান বুলি কোৱা হয়। বহাগ বিহুৰ এটা পুৰণা পৰম্পৰাগত এটা প্ৰথা আছে, সেয়া হৈছে বিহুৱান দিয়া বা বিহুৱান লোৱা। উজনি নামনি অসম সকলোতে বিহুৱান দিয়া হয় বা লোৱা হয়। এতিয়া নামনি অসমত বিহুৱান বুলি ক'লে কোন কেইখন বস্ত্ৰ সাধাৰণতে বুজা যায় আজি জানো আহক। নামনি অসমত বিহুৱানক বিহান বুলি কয়। তো ইয়াক থলুৱা শব্দ। আচলতে চাওক, বিহান বা বিহুৱান, নামনি অসমত বিহান বা বিহুৱান হ'ল এই কেইখন বস্ত্ৰ। মোৰ পিছফালে যে আছে এইখন হৈছে তিনি হাইতা, এইখন হৈছে আঢ়াই হাইতা, আৰু এয়া হৈছে গামোচা, এয়াও গামোচা কিন্তু এয়া হৈছে দুহাইতা বুলি কয়, আৰু এইখন হৈছে ধুতি, মানে শালত বোৱা ধুতি। এতিয়া কথা হ'ল, আপোনালোকে মন কৰিব, এই যে মোৰ পিছফালে আছে এইখন হৈছে তিনি হাইতা আৰু এইখন হৈছে আঢ়াই হাইতা। তাৰমানে ই তিনি হাত দীঘল কাৰণে ই তিনি হাইতা, আৰু ই আঢ়ৈ হাত দীঘল কাৰণে ই আঢ়াই হাইতা। তো এই দুয়োখন মিলি আমি তেলচ বুলি ক'ব পাৰোঁ। তেলচ এয়া হৈছে গামোচা। আপোনালোকে সকলোৱে জানে ৰঙা ফুলৰ সকলোৰে চিনাকি গামোচা। আৰু আমাৰ নামনি অসমত এই গামোচাক আমি দুহাইতা বুলি কওঁ। এই গোটেইকেইখন গামোচা আৰু ইয়াক আমাৰ নামনি অসমত দুহাইতা বুলি কয়। সাধাৰণতে আপোনালোকে চাওক, ইয়াত ৰঙা ফুল আছে কিন্তু ইয়াত ৰঙা ফুল নাই। আৰু সাধাৰণতে আমি গা মুচিবলৈ আমি ইয়াক প্ৰধানতঃ ব্যৱহাৰ কৰোঁ, কিন্তু অকল গা মুচিবলৈ যে ব্যৱহাৰ কৰা তেনেকুৱা নহয়, ই বেলেগ কিছু কামতো ইয়াক ব্যৱহাৰ কৰা দেখা যায়। ই সাধাৰণতে দুই হাত দীঘল কাৰণে ইয়াক আমি দুহাইতা বুলি কওঁ। এয়া হৈছে তাঁতত বোৱা ধুতি। ইয়াতকৈ অকণমান মানে কম চুটি হ'লে সেইখন গামচা হ'ব, গামচা বুলি কোৱা হয়। তো উজনি অসমত বিহুৱান বুলি ক'লে গামোচা বা ৰিহা চাদৰ এনেধৰণৰ বস্ত্ৰ সাধাৰণতে দিয়া দেখা যায়। কিন্তু নামনি অসমত, বিশেষকৈ বৰপেটা নলবাৰী এনেকুৱা অঞ্চল বা নামনি অসমত মুঠতে বিহুৱান বুলি ক'লে মানে কি গামোচাখনৰ উপৰিও এনেকুৱা বস্ত্ৰও দিয়া হয়। এয়া হৈছে আঢ়াই হাইতা, তিনি হাইতা, ধুতি, গামচা, দুহাইতা। গতিকে এয়া হৈছে আমাৰ নামনি অসমৰ বিহুৱান। আৰু এইকেইখন বস্ত্ৰই আমি মানুহ বিহুৰ দিনাখন, বহাগৰ প্ৰথমটো দিন, এক বহাগ মানুহ বিহুৰ দিনাখন আমি যিটো প্ৰথা, আমাৰ পুৰণি প্ৰথা যে আমি বস্ত্ৰ আমি দিওঁ বা আমি লওঁ, সেই প্ৰথাটোত বিহুৱান হিচাপে আমি এনেধৰণে নামনি অসমত এনেকুৱা মানে বিহুৱান আমি ইজনে আনজনক দিওঁ। এতিয়া তাত কথা আছে কি যে যিখিনি পুৰুষ যিখিনি আছে তেওঁলোকক আমি এনেধৰণে এইবোৰ দুহাইতা বা আঢ়াই হাইতা বা তিনি হাইতা এনেধৰণে আমি তেওঁলোকক দিয়া দেখা যায়। আৰু মহিলা যি আছে, মহিলাসকলক চাদৰ দিয়া দেখিবলৈ পোৱা যায়। কিন্তু এনেকুৱা নহয় যে মহিলাসকলক কেৱল চাদৰে দিয়া হয়, এই এনেকুৱা আঢ়াই হাইতা বা দুহাইতা বা তিনি হাইতা দিয়া নহয়, তেনেকুৱা নহয়। তেওঁলোককো এনেধৰণৰ গামোচাও দিব পাৰি। এয়া এক মাংগলিক কাৰ্যতো ব্যৱহাৰ কৰা দেখা যায়। আৰু এটা কথা মন কৰিবলগীয়া যে আমি সাধাৰণতে সকলোৱে জানো যে ধুতি হৈছে আমাৰ প্ৰধানতঃ পৰম্পৰা সাজপাৰত পৰে। কিন্তু অকল ধুতিয়েই নহয়, তেলচ বুলি ক'লে এই দুয়োখন তিনি হাইতা আৰু আঢ়াই হাইতা, এই দুয়োখনক তেলচ বুলি কয়। গতিকে এই তেলচো এক পৰম্পৰা সাজপাৰতো পৰে। কাৰণ আপোনালোকে যদি গাঁও অঞ্চলত যায় তেতিয়া আপোনালোকে দেখিব পাব বেছি সংখ্যক মানুহে এই তেলচখন পিন্ধিয়ে দৈনন্দিন কামবোৰ কৰি থাকে, বা ইয়াক দৈনন্দিন ব্যৱহৃত হোৱা এয়া হৈছে বস্ত্ৰ। গতিকে তেলচো এক পৰম্পৰাগত সাজপাৰতো আমি ধৰিব পাৰোঁ। এইখিনিতে আৰু এটা কথা আপোনালোকক জনাওঁ যে আজিকালি বিহুৱান হিচাপে গেঞ্জি, টি চাৰ্ট
এইবোৰ দিয়া হয় কিন্তু সেইবোৰ আচলতে বিহুৱানত নপৰে বিহুৱান বুলি ক'লে সেইখনকে বুজোৱা যায় যিকেইখন বস্ত্ৰ মাঘ ফাগুনত তাঁতশালত বোৱা হয় কিন্তু সেই বিহুৱান কিন্তু চ'ত মাহত শালত নুবোৱে গতিকে বিহুৱান সদায় মাঘ ফাগুনতে শালত প্ৰস্তুত কৰি উলিওৱা হয় আৰু সেইকেইখনকে বিহুৱান বুলি কোৱা হয় গেঞ্জি টি চাৰ্ট এইবোৰ বিহুৱানত নপৰে কিন্তু আজিকালি সময়ৰ অভাৱ কাৰণে বিহুৱান দিব লাগে বুলি ভাবি মানুহে বজাৰৰ পৰা গেঞ্জিটোকে কিনি আনি পেলাই বিহুৱান হিচাপে দিয়া হয় কিন্তু যদিও দিয়া হয় যদিও আচলতে বিহুৱান বুলি ক'লে এইকেইখন বস্ত্ৰকে বুজা যায় গতিকে মই এই বস্ত্ৰকেইখনৰ লগত আপোনালোকক পৰিচয় কৰি দিছোঁ মই দেখুৱাই দিছোঁ আৰু এই বস্ত্ৰকেইখন বহাগৰ প্ৰথম দিনটোত কেনেধৰণে লয় সেয়াও এক কিন্তু নিয়ম আছে এনেকুৱা নহয় যে বস্ত্ৰকেইখন মানে কি বিহুৱান আপোনাক দিছে আপুনি সুন্দৰভাৱে লৈছে তেনেকুৱা নহয় সি আপুনি এই বিহুৱানকেইখন আপুনি কেনেধৰণে গাত ল'ব তাৰ এক বিশেষ নিয়ম আছে মই ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই কেনেধৰণে এই বিহুৱান লোৱা হয় তাৰ ওপৰত মই এটা ভিডিঅ' বনাম আৰু এটা কথা মন কৰিবলগীয়া মোৰ পিছফালে থকা এই যে বস্ত্ৰকেইখন আপোনালোকে দেখিছে 2.5 হাইটা 2 হাইটা 3 হাইটা এইবোৰ বিভিন্ন ডিজাইনৰ আছে শিপিনীয়ে বিভিন্ন ডিজাইনৰ এনেকুৱা বস্ত্ৰবোৰ তৈয়াৰ কৰে আৰু এইকেইখনৰ মানে বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰা দেখা যায় বিভিন্ন ধৰণৰ মাংগলিক কামতো এইকেইখন ব্যৱহাৰ কৰা দেখা যায় অকল পিন্ধাই নহয় বিভিন্ন কামতো ইয়াক ব্যৱহাৰ কৰা দেখা যায় আজিৰ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব চেষ্টা কৰিছোঁ যে নামনি অসমত বিহুৱান বা বিহান বুলি ক'লে আমি কোন কেইখন বস্ত্ৰক বুজো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আজিলৈ মই এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ